আজিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতা সকলোকে ৱেলকাম জনাইছোঁ তেনে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ পূৰা ধুনীয়াকৈ একদম গা চা ধুই ৰেডি হৈ গৈছোঁ মই, আৰু মোৰ লগত আছে এজন মানুহ লগে গাইছ। তো এতিয়া মানে আজি আপোনালোকে নাম চাম শুনা পাইছে চাগে, তো তাকে যাই আছোঁ। চাই থাকক মানে বিশ্বকৰ্মা পূজা যিহেতু আজি বিশ্বকৰ্মা পূজাৰ কাৰণে, তো তাতে আমি ছখান চকত মানে কিবা পাতিছিল নাম পাৰ্টি, তো চব দেখাইছোঁ বলক। তো গাইছ আমাৰ আৰু এটা আহি গ'ল, পুৰা হেণ্ডচাম হৈ পেলাই নামটো কৈ দিম। নমস্কাৰ, মোৰ নাম শ্ৰী হিৰকজ্যোতি কলিতা। তো এতিয়া আৰু এটা কথা কওঁ গাইছ, মোৰ ফালৰ পৰা আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই সকলোকে হেপী বিশ্বকৰ্মা পূজা। তো সকলো দেখাই আছোঁ, খিচাৰি খাম আজি, তো ধুনীয়াকৈ দেখাম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো গাইছ ইয়াতে পূজা হেৰি বামুণে এতিয়া মন্ত্ৰ বুলি আছে। তো পূজাখন শেষ হৈ গ'ল, তো এতিয়া পুষ্পাঞ্জলি দিব আৰু অলপ পাছত পাঠক আহিব গাইছ। পাঠক আহি পাইছে, বহি আছে। তাৰপিছত অলপ পাছত মানে নাগৰা নাম আৰম্ভ হ'ব। আৰু এইখিনি মাজতে এটা কথা কৈ দিওঁ গাইছ, পাঠক নহয় পাঠকনি মাতছি, তো ছোৱালী পাঠক মাতছি, ধুনীয়া হ'ব। তো দেখাই আছোঁ অলপমান, এনেই দেখাই দিম। আৰু গাইছ তাতে নাগৰা নাম চলি আছে, মানে ওচৰতে আছোঁ, জাগা ইয়াতে চিট ফুল হৈ আছে। তো ইয়াতে বেটাৰীতে বৈছোঁ, আৰু মানে নাগৰা নামকেইটা দিয়াৰ পিছত অলপ পাছত খিচাৰিও খুৱাব। তো আৰু বহুত হাল্লা আছে গাইছ। এতিয়া আমাৰ মানে খিচাৰি খোৱা খাই দিছে, তো এইটো আপোনালোকে চাওক খিচাৰি আৰু পানীটো দেখাইছোঁ। তো আমি তিনিটা খাই লওঁ খিচাৰি, বেটাৰী খাওঁতে বহি পেলাই খাম, যিহেতু সিহঁতৰ দেউতাকৰে বেটাৰী। তো আমাৰ মানে হেৰি আৰু 3টা পানী আৰু 3টা খিচাৰি খাই লওঁ ধুনীয়াকৈ। খিচাৰিটো পূৰা গৰমে আছে গাইছ। আৰু এটা কথা গাইছ, বাপৰে বেটাৰী ষ্টেণ্ডত কি বেটাৰী গাইছ, বাপৰে বহুত মানে বেটাৰী মানুহগিলাই মানে পইচা তুলি পেলাই পূজাখন পাতিছে। তো আৰু এতিয়া খিচাৰি এনে খাই আছে, মোৰ খোৱা হৈ গ'ল, সোনকালতে খাই দিছোঁ। খুব ধুনীয়াকৈ আহিলোঁ, একদম নাগৰা নাম 3টামান চাইছোঁ। আৰু গাইছ 3 বাতি খিচাৰি খাইছোঁ, বেছি খোৱা নাই, 3 বাতি খাইছোঁ মাত্ৰ। তো এতিয়া ধুনীয়াকৈ মানে LP স্কুলৰ ওপৰৰ সেই ৰাস্তাটোদি যাম, সেইটো ৰাস্তাদি নাযাওঁ। তো আৰু ৰাতি মানে আজি ভাদ মাহৰ লাষ্ট, তো সেইকাৰণে ৰাতি ইয়াতে ওপৰত ভাত খুৱাব দৌলগোবিন্দত, তাতেও যাম। এতিয়া অলপমান ঘৰত ৰেষ্ট ল'ম। তো গাইছ আপোনালোকে শুনছি, যিহেতু আমি যাই আছোঁ একদম দৌলগোবিন্দ মন্দিৰত, আজি ভাদ মাহৰ লাষ্ট, আজি খুৱাব ভাত। তো ভাতৰ লগত কি কি দিয়ে চব দেখাম, আৰু দুটা আহিছে, তো সকলো দেখাম। তো মজা লাগিব গাইছ আজি ভাত খাই পেলাই। তো গাইছ এতিয়া ধুনীয়াকৈ আহি গৈছোঁ, এতকৈ আৰু ওপৰত নাই, এতকৈ ওপৰত ঘৰচৰ নাই। এইটো আছে মন্দিৰ ধুনীয়াকৈ। তো মন্দিৰত আমি প্ৰৱেশ কৰি দিওঁ। প্ৰথমে ৰান্ধনি ঘৰত যাই আপোনালোকক দেখাইছোঁ কি কি মানে ৰেডি হৈছে। তো গাইছ এতিয়া মন্দিৰত আহি গ'লোঁ, আৰু আলহীকে খাব দিছে হেৰি গল্লা, বুন্দিয়া ভুজিয়া, নিমকি, চাহ। তো এইখিনি খাই লৈ তাৰপিছত আৰু ভাতটো খাব লাগিব ধুনীয়াকৈ। তো গাইছ বহি দিলোঁ দিয়ক ভাতত। তো ভাতটো আমাৰ যিহেতু মন্দিৰত খাইছোঁ নিৰামিষে হ'ব, আৰু ডাঙৰ মানুহবিলাক খাই ল'লক, এতিয়া আমি খাই লওঁ। তো দালি ভাত তৰকাৰী। তো গাইছ খোৱা লোৱা হৈ গ'ল, মানুহগিলা যাই আছে, এতিয়া আমিও যাওঁ, আৰু ভিডিঅ'টো আৰু শেষ কৰি দিওঁ গাইছ। বাই বাই।